অহাকাইলৈ যিহেতু তোমালোকৰ ফলাফল দিব, ৰিজাল্ট দিব, এতিয়া ৰিজাল্ট দিয়াৰ আগত তোমালোকৰ মনত এনেকুৱা ধৰণৰ হৈ আছে যে মই ভবামতে নম্বৰখিনি পামনে, বা পাছ কৰিমনে মই ভবামতে, বা মোৰ বেয়া হ'ব নেকি। আৰু তাতোতকৈ এটা বহুত বেছি তোমালোকে আগৰ ভিডিঅ'টোত কমেণ্টৰ জৰিয়তে সুধি আছিলা, সেইটো হৈছে যে গেছ মাৰ্ক দিয়াক লৈ, যে ইংৰাজীত গেছ মাৰ্ক দিব নাই, মই কিন্তু ফাৰ্ষ্ট ডিভিজনত মাৰ্ক পাম বা ফাৰ্ষ্ট ডিভিজনত যোৱাৰ সম্ভাৱনা আছে মোৰ মতে, কিন্তু মোৰ ইংৰাজীখনতে বহুত বেছি নম্বৰ কম আহিব বা অসমীয়াখনত আহিব, বা যি নহওক আপোনাৰ তোমালোকৰ যিটো বিষয়ত তোমালোকে ভাবি আছা, এতিয়া ইংৰাজী, অসমীয়া যিকোনো এটা বিষয়ত এতিয়া গেছ মাৰ্ক তোমালোকক দিবনে নিদিয়ে। তো এই বিষয়লৈ আজি এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাবলৈ গৈ আছোঁ। বহুতে ভাবি আছে যে মই পাছ কৰিম নে ফেইল কৰিম নে, এনেকুৱা ধৰণৰ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'ত গুৰুত্বপূৰ্ণ কেইটামান কথা ক'বলৈ গৈ আছোঁ তোমালোকক উদ্দেশ্যি, আৰু তাৰ সমান্তৰালকৈ তোমালোকৰ এই যি গেছ মাৰ্ক এইখিনি সন্দৰ্ভতো তোমালোকক জনাম। ভিডিঅ'টো শেষলৈকে চাবা বুলি আশা কৰিছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। শেষত তোমালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবা, আৰু এইখিনিতে তোমালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি তোমালোক নতুনকৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আগতীয়াকৈ চাবলৈ পোৱা। এতিয়া বহুতে ভাবিবা যে কিনো কথা ক'বলৈ গৈ আছে, তোমালোকে চালে গম পাবা সকলোখিনি। তোমালোকৰ মনত বা মনটো অলপ অলপ পাতল হ'ব সকলোখিনি। আৰু পোনপ্ৰথমে তোমালোকক সকলোলৈকে শুভেচ্ছা দিছোঁ, ভাল হওক তোমালোকৰ শিক্ষা জীৱনৰ সেইখিনি দিশত আগুৱাই যোৱা, সকলোৰে পৰীক্ষাৰ ফলাফল ভাল হওক, সেইটোৱে কামনা কৰিছোঁ। এতিয়া কথাটো হ'ল যে এতিয়া তোমালোকে যিহেতু সুধি আছিলা যে ইংৰাজীত গেছ মাৰ্ক দিবনে নিদিয়ে, মই যদি ফাৰ্ষ্ট ডিভিজনৰ মাৰ্ক পাওঁ বা ছেকেণ্ড ডিভিজনৰ মাৰ্ক যদি মই পাওঁ, তেনেহ'লে মোক অসমীয়াত গেছ মাৰ্ক দিব নিদিয়ে, বা বিভিন্ন ধৰণৰ তোমালোকৰ ছাবজেক্টত এতিয়া কোনকেইটা বিষয়ত তোমালোকক গেছ মাৰ্ক দিব। গেছ মাৰ্কটো দিয়াৰ ক্ষেত্ৰত সকলোতে তোমালোকে পাবা, যদি গেছ মাৰ্কটো তোমালোকে পাবলগীয়াকৈ তোমালোকে নম্বৰটো পাইছা বা পাবা, ইংৰাজীয়ে হওক বা অসমীয়াই হওক। তোমালোকে এনেকুৱা নহয় যে ফাৰ্ষ্ট ডিভিজনৰ মাৰ্ক পাইছা কিন্তু গেছ মাৰ্ক ইংৰাজীত নাপাবা বা অসমীয়াত নাপাবা, এনেকুৱা ধৰণৰ নহয়। কিন্তু তোমালোকে এইটো মন কৰিবা, যদি তোমালোকে ফাৰ্ষ্ট ডিভিজনৰ মাৰ্ক পাইছা, যদি কিন্তু ইংৰাজী, অসমীয়া যিকোনো ছাবজেক্টেই নহওক কিয়, বিষয় নহওক, কিন্তু তুমি যদি নাম্বাৰটো গেছ মাৰ্ক পোৱাকৈ নাই পোৱা, তেতিয়াহ'লে তোমালোকে নাপাবা। কিন্তু থাৰ্ড ডিভিজন যেন তেনে কোনোবা এজন কেণ্ডিডেট পাছ কৰিছে, যদি তেওঁ কোনোবা এখন ইংৰাজীত গেছ মাৰ্ক লাগে, কিন্তু গেছ মাৰ্কটো পাবলগীয়াকৈ যদি পাইছে, তেনেহ'লে সেইটো সেই 3 নম্বৰ পজিশ্যন পোৱা সেই ছাত্ৰজন বা ছাত্ৰীগৰাকীয়ে পাছ কৰি যাব। কথাটো তেনেকুৱা। আৰু সেই গেছ মাৰ্কটো এতিয়া ধৰি লোৱা তোমালোকৰ 5 মাৰ্ক ধৰি লোৱা 30 লাগে, পাইছা তুমি 12, তেতিয়াতো গেছ মাৰ্ক কেনেকৈ দিব। তো তেনেকুৱা ধৰণৰ কিছুমান কথা থাকে, আৰু যিখিনি গাইডলাইন তোমালোকে গমেই পাইছা কেনেকুৱা ধৰণৰ কি এজন হায়াৰ ছেকেণ্ডেৰী কেণ্ডিডেটে ধৰি লোৱা এইখিনি বিষয়ৰ ওপৰত সকলোখিনি জানেই, বা আগৰ কেনেদৰে গেছ মাৰ্কবিলাক দিছে সেইটো তোমালোকে জানাই। তোমালোকৰ মূল উদ্দেশ্যটো হৈছে যে গেছ মাৰ্ক দিবনে নিদিয়ে, ইংৰাজী, অসমীয়া হওক বা বাকীকেইটা ছাবজেক্টত নিশ্চয় দিব, যদি তোমালোকে সেইটো ফুলফিল হয় যে গেছ মাৰ্ক দিব পৰাকৈ তোমালোকে নাম্বাৰটো পাইছা। তো এইখিনি সামৰিলোঁ। এতিয়া বিষয়টো হ'ল অহাকালিলৈ সকলোলৈকে শুভেচ্ছা থাকিল, ভাল হ'ল। আৰু এটা কথা তোমালোকে কেতিয়াও বহুত বেছি চিন্তা কৰি নাথাকিবা, আগন্তুক যিটো আহিব লগা আছে বা কৰিব লগা তোমালোকে বিষয়ত সেইখিনি পঢ়িবাগৈ, সেইটো বিষয়ে বহুত বেছি চিন্তা কৰা যে কেনেদৰে কি কৰিম। কাৰণ কেলৈ পৰীক্ষাটো তোমালোকে অলৰেডি দিলাই, আৰু ধৰি লোৱা তোমালোকৰ এতিয়া অহাকাইলৈ কাৰোবাৰ ফলাফল বেয়া হ'লে জীৱনৰ এই যে পৰীক্ষাটোত বেয়া কৰিলে তোমালোকৰ জীৱনটো যে শেষ হৈ যাব, সেই তেনেকুৱা ধৰণৰ নহয়। কথাটো বুজি পাইছানে? হয়তো 1-2 নম্বৰ কাৰণে তোমালোকৰ কিবা এটা কাৰণত ফলাফল বেয়া হোৱা কাৰণটো কি, তোমালোকে যে সেই বিষয়টো যিটো বিষয়ত তোমালোকে কম পাইছিলা সেইটো অধ্যয়ন কৰোঁতে অলপ খেলি মেলি হ'ল। তো এনেকুৱা নহয় যে এই পৰীক্ষাটো দিয়াৰ পিছত তোমালোকে ফলাফল বেয়া হ'ল বা তোমালোকে ফেইল কৰিলা, জীৱনটো শেষ হৈ নাযায়। কাৰণ কেলৈ এনেকুৱা বহুত বেছি উদাহৰণ আছে যে এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ এনেকৈ বিফলতাৰ মুখ দেখাৰ পাছতো বহুত বেছি তেওঁ পাছত ডাঙৰ ব্যক্তিৰ বহুতখিনি তেনেদৰে উদাহৰণ আছে, ব্যক্তি হয়গৈ। তো তেনেকুৱা ধৰণৰ মন কৰিবা কথা। তো এই যে নাম্বাৰ, এইটো 1 নম্বৰত গ'লোঁ, 2 নম্বৰত গ'লোঁ, প্ৰথম স্থান পালোঁ, এইখিনি কেৱল মাত্ৰ নাম্বাৰহে। তোমালোকৰ এই যি জীৱনটোত, ভৱিষ্যতৰ জীৱনটোত কেৱল তোমালোকৰ কৰ্মৰ ওপৰতহে নিৰ্ভৰ কৰিব। তোমালোকে ভাল এই যে এইবাৰ বেয়া কৰিলা, তোমালোকে বেয়া হোৱাৰ পাছত যে মই স্কুলে এৰি দিলোঁ, কলেজ এৰি দিলোঁ, এনেকুৱা ধৰণৰ নহয়। ভালকৈ পঢ়িবা, ভালকৈ অধ্যয়ন কৰিবা, তাত কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই। বাৰে বাৰে বিফল হোৱা ব্যক্তিও বহুত বেছি সুনাম কঢ়িয়াই এতিয়া তেওঁলোকে সেইখিনি ডাঙৰ ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হৈ আছে। চ' সেইবাবে পৰীক্ষাটো বেয়া হ'ল বুলি তোমালোকে বহুত বেছি চিন্তা নকৰিবা। আৰু আগন্তুক এতিয়া আহে, অহাকাইলৈ তোমালোকে ফলাফল দিব। বাকী শুভেচ্ছা থাকিল, ভাল হওক সকলোৱে, সেইটোৱে কামনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।